ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ মই ষ্টেটিষ্টিকৰ পাৰ্টটো চাম। আজি ফাৰ্ষ্ট ক্লাছত মই পঢ়াম মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি। ইয়াত কি কৈছে, মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি ইজ এ কম্বিনেশ্যন অফ টু ৱৰ্ডছ, মেজাৰ্ছ এণ্ড চেণ্ট্ৰেল টেণ্ডেঞ্চি। মেজাৰ্ছ মিন্স মেথড এণ্ড চেণ্ট্ৰেল টেণ্ডেঞ্চি মিন্স এভাৰেজ ভেলু অফ এনি ষ্টেটিষ্টিকেল চিৰিজ। কি কৈছে, মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি অলছ' নন এজ এভাৰেজেছ। মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি আমি কি বুলি ক'ব পাৰোঁ, এভাৰেজেছ। এভাৰেজেছ মিন্স এপ্ৰক্সিমেট, ডেছক্ৰাইব দ্য টেণ্ডেঞ্চি অফ ইণ্ডিভিজুৱেল আইটেমছ টু ক্লাষ্টাৰ অৰ কনচেনট্ৰেট এৰাউণ্ড দ্য চেণ্টাৰ ইন এ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন। এটা ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যনত থকা ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যনটো আমি ৰিপ্ৰেজেণ্ট কৰিবলৈ হ'লে আমাৰ এটা চেণ্টাৰ ভেলুৱে সেই গোটেই ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যনটো আমাক ৰিপ্ৰেজেণ্ট কৰি দিব। যিটো ভেলু আমাৰ চেণ্টাৰ ভেলু, সেই চেণ্টাৰ ভেলুটোৰ আমি যিটো পাম, সেই চেণ্টাৰ ভেলুটোৰ ওচৰে পাজৰে থকা ভেলুটোৱে আমাক কি দিব, চেণ্ট্ৰেল টেণ্ডেঞ্চি বুলি ক'ব পাৰিম। সেই চেণ্ট্ৰেল টেণ্ডেঞ্চিৰ ভেলুটোৰ সহায়ত আমি মিন, মিডিয়ান, মডৰ সহায়ত আমি কোনো এটা ডিষ্ট্ৰিবিউশ্যনৰ আমি বিহেভিয়াৰটো ক'ব পাৰোঁ। দ্য মষ্ট ইম্পৰ্টেণ্ট অবজেক্টিভ অফ মেজাৰ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি ইজ টু ডিটাৰমাইন এ ছিংগুল ৰিপ্ৰেজেণ্টেটিভ ভেলু ফৰ দ্য এণ্টায়াৰ চিৰিজ। অবজেক্টিভটো কি কৈছে, মেজাৰ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চিৰ কি গোটেই এণ্টায়াৰ চিৰিজটোৰ এটা ছিংগুল ভেলুৰে আমাক গোটেই এণ্টায়াৰ চিৰিজটো আমাৰ ৰিপ্ৰেজেণ্ট কৰিব। দে পাৰফৰ্ম দ্য ফাংচন অফ গিভিং এ কনচাইজ পিকচাৰ অফ দ্য এণ্টায়াৰ গ্ৰুপ এণ্ড হেন্স দে আৰ ইউজফুল এজ এ বেচিছ ফৰ কম্পেৰিজন উইথ আদাৰ গ্ৰুপ অফ ডাটা। কি কৈছে, দে পাৰফৰ্ম দ্য ফাংচন অফ গিভিং এ কনচাইজ পিকচাৰ অফ দ্য এণ্টায়াৰ। সেই এণ্টায়াৰ গ্ৰুপটোৱে আমাৰ এটা কনচাইজ মানে সৰু কৰি দিব এই গোটেই এণ্টায়াৰ চিৰিজটো। ছাপ'জ মই যদি 100টা ষ্টুডেণ্টৰ হাইটটো চাব খোজোঁ, 100টা ষ্টুডেণ্টৰ হাইটটো চাবলৈ হ'লে আমাৰ 100টা ষ্টুডেণ্টৰ পপুলেশ্যন ল'ম। হ'ল, তোমালোকৰ কমাৰ্চ ষ্ট্ৰীমটোৱে হওক, ছায়েন্সৰ দুটা ষ্ট্ৰীম লগাই যদি আমি ষ্টুডেণ্টকেইটাৰ হাইটটো চাব বিচাৰোঁ, আমি প্ৰত্যেকটোকে ছাপ'জ আমি হাইটটো চবৰে সুধি ল'লোঁ। সুধি লোৱাৰ পিছত আমি এটা এভাৰেজেছ ভেলু উলিয়াম। সেই এভাৰেজেছ ভেলুটোৱে আমাৰ কি হ'ব, ধৰা হ'ল আমাৰ 5.5 ফিট 2 ইঞ্চি বা প্ৰত্যেকৰে হাইটটো বেলেগ বেলেগ হ'ব। তাৰ আমাৰ চেণ্ট্ৰেল ভেলুটো ছাপ'জ ধৰা হ'ল 5 ফিট 6 ইঞ্চি। সেই 5.6 ইঞ্চি ভেলুটোৱে আমাৰ কি হ'ব, গোটেই আমাৰ ষ্টুডেণ্টখিনিৰ হাইটটো আমাক ৰিপ্ৰেজেণ্ট কৰি দিব। সেইকাৰণে কি কৈছে, গোটেই এণ্টায়াৰ চিৰিজটো আমাৰ এটা ছিংগুল ভেলুৱে গোটেই চিৰিজটোক আমাৰ ৰিপ্ৰেজেণ্ট কৰিব। সেই আমাক কি কৰিলে, গোটেই সেইটো আমাৰ কনচাইজ কৰি দিলেনে, আমি গোটেই সেই পপুলেশ্যনটোৰ আমি ক'ব পাৰিম যে 100টা ষ্টুডেণ্টৰ এভাৰেজ ভেলুটো কি 5 ফিট 3 ইঞ্চিৰ ওচৰে পাজৰেই আছে। তাতকৈ বৰ বেছি চাপৰো নহয়, বৰ বেছি ওখও নহয়। আৰু দে আৰ ইউজফুল এজ এ বেচিছ ফৰ কম্পেৰিজন উইথ আদাৰ গ্ৰুপ অফ ডাটা। ছাপ'জ যদিহে আমি ধৰি লওঁ, ধৰা হ'ল এখন স্কুল ABC স্কুলৰ 50টা ষ্টুডেণ্ট আছে। 50টা ষ্টুডেণ্টৰ আমাৰ ষ্টেটিষ্টিক্সৰ মাৰ্কছ দিয়া আছে। আৰু এইফালে আমাৰ XYZ এখন স্কুল, সেই স্কুলখনৰ 50টা ষ্টুডেণ্টৰ আমাৰ কি আছে, একেই ষ্টেটিষ্টিক্স মাৰ্কছ দিয়া আছে। আমি এতিয়া এই 50টা ষ্টুডেণ্টৰ লগত এই ABC স্কুলৰ আৰু XYZ স্কুলৰ ষ্টুডেণ্টখিনিৰ লগত আমি কি কৰিম, কম্পেয়াৰ কৰি চাব পাৰোঁ। 50টা ষ্টুডেণ্ট এভাৰেজ ভেলুটো আমাৰ কিমান আছে, ABC স্কুলৰ বেছি ভাল নে XYZ স্কুলখনৰ বেছি ভাল। তেতিয়া আমি 50টা ষ্টুডেণ্টৰ ষ্টেটিষ্টিক্স মাৰ্কছটো যদি আমি 85+ ধৰোঁ আৰু 50টা ষ্টুডেণ্টৰ XYZ স্কুলখনৰ আমি যদি 90 ধৰোঁ, তেতিয়া আমি ক'ম যে ABC স্কুলখনৰ 50টা ষ্টুডেণ্টৰে এপ্ৰক্সিমেট ভেলু কিমান, 85ৰ ওচৰে পাজৰে আছে 50টা ষ্টুডেণ্টৰ মাৰ্কছটো। আৰু এইফালে ক'ম ষ্টেটিষ্টিক্স মাৰ্কছটো 50টা ষ্টুডেণ্টৰ XYZ স্কুলৰ 90ৰ ওচৰে পাজৰে আছে।
হ'ল আমি কম্পেয়াৰ কৰিবৰ কাৰণেও সুবিধা হয় according to Croxton and Cowden নে কি কৈছে an average value is a single value within the range of the data that is used to represent all the value in the series since as average is somewhere within the range of the data it is sometimes called a measure of central tendency কি কৈছে an average value is a single value within the range of the data আমি এটো ক্ষেত্ৰত যদি এবিসি স্কুলখনৰ ক্ষেত্ৰত যদি আমি ষ্টেটিষ্টিক্সৰ মাৰ্কসটো আমাৰ কিমান আছে এপ্ৰক্সিমেট এভাৰেজটো আমি কিমান পালো 85 এই 85 টো আমাৰ গুটে কি থাকিব গুটে সিৰিজটো আমাৰ 50 টা ষ্টুডেন্টৰ মাৰ্কস খিনি পাম নহয় মাৰ্কস খিনি ভিতৰতে আমাৰ কি থাকিব উইদিন দা ৰেঞ্জ ভিতৰতে থাকিব and that is used to represent all the values in the series আৰু এই 85 মাৰ্কস টো আমাক কি ৰিপ্ৰেজেন্ট কৰি দিব গুটে statistics মাৰ্কসৰ 50 টা ষ্টুডেন্টৰ আমাৰ মাৰ্কস এটা ৰিপ্ৰেজেন্ট কৰি দিব মানে maximum 85 ৰ ওচৰে পাজৰে আছে since as average is somewhere within the range of data it is sometimes called a measure of central tendency measure of central tendency এবলি কোৱা হয় কাৰণটো কি কৈছে এভাৰেজ ভ্যালু অফ এনি statistical series এটা সিৰিজৰ আমাৰ এভাৰেজ ভ্যালু দিব central tendency সাপোজ যদি হে আমি এটা ফ্যামিলি ধৰো ফ্যামিলি যদি এটা এৰিয়াৰ যদি এটা ওয়াৰ্ডৰ আমি 10 ঘৰ ফ্যামিলি ললো 1 2 আপ টু যদি আমি 10 লৈকে লওঁ তে monthly income to যদি চাও 10 ঘৰৰ আমি monthly income to যদি চাও monthly income যদি আমাৰ 15000 25000 তেনেকে যদি আমাৰ up to 30000 তেনেকে সবৰে বেলেগ বেলেগ আহিব সবাই বেলেগ বেলেগ আহাৰ পিছত আমি যদি এভাৰেজ এটা উলিয়াও এভাৰেজটো উলিয়ালে আমি কিমান পাম 26500 মানে আমি ক'ব পাৰিম যে এভাৰেজ ভ্যালুটো আমি 10 ঘৰৰ ফ্যামিলিৰ এভাৰেজ ভ্যালুটো মান্থলি ইনকামটো কিমান পালো আমি 26500 মানে 10 ঘৰে আমাৰ কি 26500 ৰ ওচৰে পাজৰে মান্থলি ইনকাম হয় তাতকে বেছিও নহয় বহুত বেছি কমও নহয় হল গুটে এই মান্থলি এই ফ্যামিলিজটোৰ আমি এই এটা ভ্যালুৱে এই এভাৰেজ ভ্যালুটো আমি গুটে ফ্যামিলিটো আমাৰ ৰিপ্ৰেজেন্ট কৰি দিলে হল এনে ধৰণে আমি উলিয়াব পাৰো এমিশন ক্যাৰেক্টাৰিষ্টিক্স অফ এ গুড এভাৰেজ এটা এভাৰেজটো গুড হ'বলৈ হলে আমাৰ কোনকিটা ক্যাৰেক্টাৰিষ্টিক্স থাকিব লাগিব It should be rigidly defined, that is, the definition must be clear so that each interpretation does not differ from person to person. Here value to amar ki hobo lagibo central tendency ami jitu average value pam he value to ami rigidly define koribo lagibo protekor karone beleg interpretation hobo nabo suppose jodi ahe amar 5.1 height 5 feet 1 inch jodi amar height to 6 সলেকা ধৰা হয় তাৰ ভিতৰৰ এটা ভ্যালু আমাৰ সাপোজ 5.5 ফিট টু আমাৰ কি হ'ব 5 ফিট 5 ইঞ্চি টু আমাৰ এটা সেন্ট্রাল ভ্যালু দিলে এই সিৰিজটো আমাৰ কি ৰিপ্ৰেজেন্ট কৰিলে এখানে কৈছে সো দ্যাট ইটস ইন্টারপ্রিটেশন ডাজ নট ডিফার ফ্রম পারসন টু পারসন আমি প্ৰত্যেকৰ কাৰণে আমি এভাৰেজ ভ্যালুটো যেটো পালো হেতু আমাৰ গুটে এন্ট্রান্স সিৰিজটো ৰিপ্ৰেজেন্ট কৰিলে প্ৰত্যেকে আমি বেলেগ represent interpretation আমি দিব নোৱাৰো মই যেটো পাম তোমালোকে হে একেটাই পাবা একেটা ডাটাতে হল it should be easy to understand and easy to calculate এটো বুজি পাবৰ কাৰণে আৰু কৰিবৰ কাৰণে কি সহজ it should be based on all the observation of the series আমি এভাৰেজ উলিয়াবলে হলে সিৰিজটোত থকা প্ৰত্যেকটো অবজাৰভেশনে আমি লব লাগিব তেতিয়াহে আমি এভাৰেজ উলিয়াব পাৰিম যদি এটা 10টা সাপোজ যদি 10টা অবজাৰভেশন আছে সিৰিজটোত এন্টায়াৰ সিৰিজটোত 10টা অবজাৰভেশনে লব লাগিব যদি আমি 9টা ললে আমি গুটে সিৰিজটো আমি একুৰেট ৰিজাল্ট নাপাম it should be capable of further algebraic treatment আমি এন্টায়াৰ সিৰিজটোৰ কাৰণে আমি যেটো এভাৰেজ উলিয়ালো সেই তাৰ সহায়ত আমি আকৌ ফাৰ্দাৰ algebraic treatment বা মিন উলিয়ালো
মোড উলিয়ালোঁ, মিডিয়ান উলিয়ালোঁ, সেইটো আমি বেলেগ আৰু ষ্টেটিষ্টিকেল ট্ৰিটমেণ্ট ইউজ কৰি সেই ডাটাখিনিৰ ওপৰত আমি ফাৰ্ডাৰ ষ্টেটিষ্টিকেল ট্ৰিটমেণ্ট আমি ইউজ কৰিব পাৰোঁ। It should be affected least by fluctuation of sampling. That is, it should have sampling stability. মানে চেম্পলিংখিনি কি এটা ষ্টেবিলিটি ফিক্সড থাকিব লাগিব। চেম্পলখিনি আমাৰ বেছি ফ্লাকচুৱেট উঠা নমা কৰি থাকিব নালাগিব। It should not be affected least by extreme values, that is too large or too small. আমাৰ যোনখিনি আমাৰ অবজাৰভেশ্যন থাকিব সেইখিনি আমাৰ বেছি সৰু হ'ব নালাগিব, বেছি ডাঙৰো হ'ব নালাগিব। ছাপ'জ যদিহে আমি 100টা পপুলেশ্যন ন, এইটো হ'ল আমাৰ কি পপুলেশ্যনটো যদি আমি ৱেটটো চাওঁ, 100টা ষ্টুডেণ্টৰ ৱেটটো চাওঁ, ইয়াৰ পৰা আমি কি ল'ম, চেম্পুল ল'ম। চেম্পুল ছাপ'জ আমাৰ ইয়াত 10টা চেম্পুল ল'লোঁ। এই 10টা চেম্পুলে আমাৰ কি কৰিব, এই গোটেই 100টাৰ ষ্টুডেণ্টৰে আমাৰ কি ৰিপ্ৰেজেণ্ট কৰিব, ৱেটটো ৰিপ্ৰেজেণ্ট কৰিব। আৰু এই 10টা চেম্পুলটো আমাৰ ক'ত সোমাই থাকিব, এই পপুলেশ্যনটো এই 100টা ষ্টুডেণ্টৰ পৰা আমি উলিয়াম। হ'ল এই 100টা ষ্টুডেণ্টৰ পৰা আমি যোন 10টা চেম্পুল ল'ম, সেই 10টা চেম্পুল আমি ৰেণ্ডমলি ল'ম, কোনটো আহিব আমি নাজানো। হ'ল ইট শুড নট বি এফেক্টেড বাই এক্সট্ৰিম ভেলু ইজ টু লাৰ্জ আৰু টু স্মল। আমি নিজে বাছি ল'ব নোৱাৰোঁ, আৰু বেছি ডাঙৰো হ'ব নালাগে আৰু বেছি সৰুও হ'ব নালাগে। আমি ডিফাৰেণ্ট মেজাৰ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি বেলেগ বেলেগ ভাগ আছে। এৰিথমেটিক মিন অৰ মিন, মিডিয়ান, মোড, জ্যামিতিক মিন আৰু হাৰমনিক মিন। এইকেইটা তোমালোকে মনত ৰাখিবা। যদি এক্সামত আহে মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চিৰ ভাগকেইটা লিখা, তেতিয়া আমি এইকেইটা এৰিথমেটিক মিন, মিডিয়ান, মোড, জ্যামিতিক মিন, হাৰমনিক মিন। মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চিৰ সহায়ত আমি কি পাওঁ, এটা চেণ্ট্ৰেল ভেলু পাওঁ, মাজৰ ভেলু পাওঁ, যিটোৱে আমাক গোটেই ছিৰিজটো ৰিপ্ৰেজেণ্ট কৰে। হ'ল ইয়াৰ পৰা আমি ফাৰ্ষ্টটো চাম এৰিথমেটিক মিন। এৰিথমেটিক মিন কি কৈছে, the arithmetic mean of a series is obtained by adding the values of the series and dividing by the number of items. arithmetic mean আমাক কি দিব, গোটেই ছিৰিজটোত থকা ভেলুখিনি কি কৰিম, এড কৰিম, যোগ কৰিম, তাৰপিছত ডিভাইডিং বাই দ্য নাম্বাৰ অফ আইটেমছ। ছাপ'জ যদিহে আমাৰ 1 2 আমাৰ 5টা ভেলু আছে, 1 2 3 4 5, এই 5টা ভেলুকে আমি কি কৰিম, প্লাছ কৰিম, ডিভাইডেড বাই 5। ইয়াৰ পৰা আমি যিটো ভেলু পাম সেইটোৱে হ'ব এৰিথমেটিক মিন। এৰিথমেটিক মিনক আমি x বাৰে ডিনোট কৰিম। এৰিথমেটিক মিন আনগ্ৰুপ আৰু গ্ৰুপ ডাটা। আনগ্ৰুপ ডাটাৰ কাৰণে এটাই মনত ৰাখিবা, আনগ্ৰুপ ডাটাত পেয়াৰ হৈ নাথাকে। আনগ্ৰুপ ডাটাৰ কাৰণে এটা ছিৰিজ থাকিব। ছিৰিজটোত আমাৰ if x1 x2 up to xn are the values of the variable x, then arithmetic mean denoted by x bar is given by x bar equal to x1 plus x2 plus up to xn divided by small n. Small n কি বুজাব, number of observation equal summation xi, I goes from 1 to n divided by n. তে আনগ্ৰুপ ডাটাৰ কাৰণে আমাৰ এটা ছিৰিজে থাকিব। এইখিনি ইয়াৰ এক্সাম্পলটোত যে ক'লোঁ 1 2 3 4 5, ইয়াৰ কৰেছপণ্ডিং আমাৰ ফ্ৰিকুৱেঞ্চি নাই, এটা ছিৰিজেই আছে। সেই ছিৰিজটোকে আমি কি ক'ম, আনগ্ৰুপ ডাটা। তেনেকৈ গ্ৰুপ ডাটাৰ কাৰণে ইফ x1 x2 up to xn are the values of the variable x with frequencies, যদি ভেলুজখিনিৰ লগত আমাৰ কৰেছপণ্ডিং ফ্ৰিকুৱেঞ্চি থাকে তেতিয়া আমি তাক গ্ৰুপ ডাটা বুলি ক'ম। ছাপ'জ ধৰা হ'ল যদিহে তোমালোকৰ মেথছৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ মাৰ্কছটো যেনিবা 25 মাৰ্কছ। 25 মাৰ্কছৰ ভিতৰত চবেইটো 25 নাপায়, 25ৰ 25 পাব পাৰে বা 0 পাব পাৰে, তাৰ ভিতৰৰ ভেলুও পাব পাৰে। হ'ল তেতিয়া আমি এটা ইণ্টাৰভেল ল'ম। ইণ্টাৰভেল 0 to 5ৰ ভিতৰত আমাৰ কিমানটা ষ্টুডেণ্ট আছে, আকৌ 5 to 10ৰ ভিতৰত কিমানটা আছে, 10 to 15ৰ ভিতৰত কিমান আছে, 15 to 20ৰ ভিতৰত কিমান আছে, 20 to 25ৰ ভিতৰত কিমান আছে। হ'ল এইখিনি হ'ব আমাৰ মাৰ্কছখিনি আহিব। এতিয়া 0 to 5ৰ ভিতৰত যদি আমাৰ 10টা ষ্টুডেণ্ট আছে, এই 10টা ষ্টুডেণ্টে আমাৰ কাৰণে কি হ'ব, ফ্ৰিকুৱেঞ্চিছ হ'ব।
ফ্ৰিকুৱেঞ্চি হ'ব হ'ল 0 to 5 ভিতৰত আমাৰ 10টা ষ্টুডেণ্ট আছে 5 to 10 ভিতৰত আমাৰ 2টা ষ্টুডেণ্ট আছে এই নাম্বাৰ অফ ষ্টুডেণ্টটোৱে হ'ব আমাৰ ফ্ৰিকুৱেঞ্চি এই গ্ৰুপ ডাটাৰ কাৰণে কি কৈছে এইটোৱে ভেলুজৰ কৰেছপণ্ডিং যেতিয়া আমাৰ ফ্ৰিকুৱেঞ্চি থাকিব তাৰ এৰিথমেটিক মিন উলিয়াবলৈ হ'লে এইটো গ্ৰুপ ডাটাত পৰিব গ্ৰুপ ডাটাৰ কাৰণে ফৰ্মুলা x bar mean x1 into f1 x1 x খিনি আমি ইয়াৰ পৰা এইখিনি আমাৰ ক্লাছ ইন্টাৰভেলত আছিল ক্লাছ ইন্টাৰভেলৰ পৰা আমি ইয়াৰ কি x ৰ মিড ভ্যালুটো যদি উলিয়াই লম মিড ভ্যালু আমি কেনেকৈ উলিয়াম 0 to 5 divided by 2 হল মানে কিমান পাম 2.5 পাম এই এটোৱে হ'ব আমাৰ x ৰ ভ্যালু x ৰ ভ্যালুৰ লগত কি ফ্ৰিকুৱেঞ্চিটো মাল্টিপ্লাই হ'ব মাল্টিপ্লাই হৈ তাৰ সামটো যেটো পাম divided by n capital N মানে হল summation of total frequency খিনি এনেকৈ কৰিলে আমি গ্ৰুপ ডাটাৰ কাৰণে arithmetic mean ৰ ফৰ্মুলা এটো মনত ৰাখিবা আৰু আনগ্ৰুপ ডাটাৰ কাৰণে arithmetic mean ৰ ফৰ্মুলা এটো দুটা মনত ৰাখিবা আৰু আনগ্ৰুপ ডাটা মানে হল এটা সিৰিজ থাকিব আৰু গ্ৰুপ ডাটাত পেয়াৰ ওয়াইজ থাকিব Continuous frequency distribution x is taken as the midpoint of the class interval. যদি আমাৰ ডাটাখিনি কন্টিনিউয়াছত থাকে কন্টিনিউয়াছত থাকিলে তাৰ মিড পইণ্টটো আমাৰ কি হ'ব ক্লাছ মিড পইণ্টটো আমি কৰ পৰা পাম ইন্টাৰভেলৰ পৰা পাম হেতু আমাৰ কি বুজাব x বুজাব আগত যেনেকৈ মই এক্সাম্পলটোত কি কৈ আছিল ক্লাছ মার্কস খিনি আমাৰ এটা ইন্টাৰভেলৰ মাজত আছে 0 to 5 যেটো কন্টিনিউয়াস হ'ব কন্টিনিউয়াস মানে এখিনিত আমাৰ প্ৰথম ক্লাছটোত আমাৰ কি 0 to 5 ৰ লৈকে মার্কসটো গৈছে নেক্সট ক্লাছত আকৌ 5 to 10 এটা কন্টিনিউয়াস 5 এটো হল 0 to লোৱাৰ লিমিট 5 to আপাৰ লিমিট হল কেতিয়া আপাৰ লিমিট আকৌ নেক্সট ক্লাছৰ কি হ'ব লোৱাৰ লিমিট হ'ব এটা কন্টিনিউয়াস ব্ৰেক কৰা নাই হল তেতিয়া আমি ইয়াৰ মিড ভ্যালুটোৰ সহায়ত আমি কি পাম ফ্ৰিকুৱেঞ্চি ডিস্ট্ৰিবিউচন টু পৰা আমি arithmetic mean উলিয়াব পাৰো ঠিক আছে ৰিমাৰ্কস সামেশন নোটেশন এটো এটা কি হৈছে গ্ৰীক এলফাবেট সামেশন আমি কি বুলি পঢ়ো ক্যাপিটাল সিগমা is used to denote sum এটো আমাক কি ডিনোট কৰিব যোগফলখিনি if a variable x takes the values x1 x2 up to xn then the sum যদি আমাৰ x ভেৰিয়েবলটো আমাৰ কি ভ্যালু লব x1 ৰ পৰা xn লৈকে যদি ভ্যালু লয় তেতিয়া তাৰ আমি যোগফলটো আমি কেনেকৈ ডিনোট কৰিম x1 + x2 + x3 + up to xn লৈকে ইয়াৰ আমি গ্ৰীক এলফাবেট সিগমাৰ সহায়ত আমি কেনেকৈ লিখিব পাৰো summation I goes from 1 to n xi এই xi i টোৱে আমি কি ডিনোট কৰিম i ভ্যালুটো কি হত ষ্টাৰ্ট হৈছে 1 ত start হৈছে n কিহত হৈছে n ত হৈছে then আমি লিখিম I goes from 1 to n it implies that minimum value I can take is 1 minimum value টো আমাৰ কি I কি লৈছে 1 লৈছে আৰু maximum value কি হ'ব n যদি আমি চাও summation I goes from 3 to 6 মানে 3 to কি আছে মিনিমাম ভ্যালু 6 to ম্যাক্সিমাম ভ্যালু xi এই i টো আমাৰ কি হ'ব চেঞ্জ হৈ থাকিব সামেশনৰ সহায়ত আমি মুঠ এগ্ৰিগেটটো এনেকৈ লিখিব পাৰো যদি তাক আমি এক্সপান্ড কৰি দিও এক্সপান্ড কৰিলে আমি i কিহৰ পৰা ষ্টাৰ্ট হৈছে 3 ষ্টাৰ্ট হৈছে তে x3 + x4 + x5 x6 3 ষ্টাৰ্ট হৈ 6 ত এন্ড হৈছে এনেকৈ সামেশন I goes from 1 to n fi xi মানে i ভ্যালুটো 1 ত আৰম্ভ হৈ n ত শেষ হৈছে মানে f1 x1 f2 x2 up to fn xn তেনেকৈ I goes from 1 to n a is any constant যদি থাকে constant থাকিলে আমাৰ হাইয়েস্ট ভ্যালুটোৰ লগত কি হ'ব মাল্টিপ্লাইড হ'ব তে আমাৰ ইয়াত কি আছে n আছে n থকা কাৰণে আমাৰ constant ভ্যালুটো কি a ৰ লগত মাল্টিপ্লাই হ'ল n টো তে আমি যদি চাও I goes from 1 to n 6 মানে 6 to constant value 6 to constant value হোৱা কাৰণে আমি হাইয়েস্ট ভ্যালুটো কি হত ঠিক আছে n ত শেষ হৈছে n ত শেষ হোৱাৰ কাৰণে কি 6 * n যদি হাকৈ তো চা I goes from 1 to 4 এটো 4
4 লৈকে গৈছে কনষ্টেন্ট ভ্যালু কি আছে 5 আছে তেতিয়া আমাৰ এই n ৰ ঠাইত আমাৰ কি আছে ইয়াত 4 আছে 4 ইনটু কি হ'ব কনষ্টেন্ট ভ্যালুটো 5 ইকুৱেল টু 20 পাম কো এটো সামেশন i goes from 1 to 3 xi plus 4 মানে এই i টো আমাৰ কি হৈছে 1 ৰ পৰা 3 লৈকে গৈছে হল ফাৰ্স্ট আমি লিখিম x1 plus 4 x2 plus 4 x3 plus 4 x খিনি যদি আমি সেপাৰেট কৰি দিও সেপাৰেট কৰিলে আমি কি পাম সামেশন i goes from 1 to 3 লৈকে 3 লৈকে এই কাৰণে কম 1 2 3 তিনটা আছে তে i goes from 1 to 3 ইয়াক xi আকৌ 4 কিমান টাইমছ গৈছে 3 টাইমছ গৈছে 4 টো আমাৰ কিমান টাইমছ গৈছে i goes from 1 to 3 তে সামেশন xi লিখিলো i goes from 1 to 3 এতিয়া এই কনষ্টেন্ট ভ্যালুটো কিমান টাইমছ গৈছে 3 টাইমছ গৈছে নহয় এখানে কি হ'ব 3 into 4 similarly xi plus a i goes from 1 to n xi to কিমান টাইমছ গৈছে 1 ৰ পৰা n টাইমছ গৈছে আৰু a to 1 ৰ পৰা n টাইমছ গৈছে তে আমি লিখিম সামেশন i goes from 1 to n xi plus i goes from 1 to n a to constant হোৱাৰ লগে লগে হাইয়েষ্ট ভ্যালু আমাৰ কিমান আছে n আছে n টোৰ লগত কি হ'ব মাল্টিপ্লাইড হ'ব যদি আমি ফাৰ্স্ট এক্সাম্পল টো চাও এক্সাম্পল ফাইন্ড দা arithmetic mean of 15 20 10 35 and 32 এই series 2 entire series 2 হল এটো আনগ্ৰুপ ডাটা ইয়াৰ corresponding আমাৰ frequency নাই এটা series আছে এই series 2 কাৰণে আমাৰ arithmetic mean উলিয়াবলৈ হলে arithmetic mean আমাৰ কি পাম কিহে ডিনোট কৰো x by ডিনোট কৰো arithmetic mean উলিয়াবলৈ হলে আমাৰ কি আছিল ভ্যালুজ কিটা ভেৰিয়েবল টু ভ্যালুজ কিটা প্লাস কৰিম 15 plus 20 plus 10 plus 35 plus 32 divided by number of items observation আমাৰ কেটা আছে 5 divided by 5 আমি পালোগে কিমান 22.4 এটোই হ'ব আমাৰ required arithmetic mean আমি ইয়াত কি পালো arithmetic mean to 22.4 পালো 22.4 যেটো আমি required value পালো এই ভ্যালুটো আমাৰ কি গুটে entire series টোক আমি represent কৰি দিছে মানে 22.4 টো আমাৰ গুটে series টোৰ values খিনি 22.4 ৰ ওচৰৰ পাজৰে আছে তাতকে বহুত বেছি ডাঙৰো নাই তাতকে বহুত বেছি সৰু নাই যদি एग्जांपल আমি 2 to sum from the following data of marks obtained by 40 students of a class compute the arithmetic mean তে আমাৰ 40 টা students ৰ marks দিয়া আছে তেতিয়া তাৰ পৰা আমি arithmetic mean উলিয়াব লাগে marks খিনি আছে 20 25 30 35 আৰু 40 number of student 20 পোৱা marks কিমান আছে student কিমান আছে 5 টা 25 পোৱা 10 টা 30 পোৱা 12 টা আৰু 35 8 45 এইখিনি marks খিনি আমাৰ এটা কি ভ্যালু ইন্টিগ্ৰেল ভ্যালু দিছে ইন্টিগ্ৰেল মানে এটা গোটা ভ্যালু দিছে ইয়াত আমি পাম ডিসক্রিট আৰু কন্টিনিউয়াস ডিসক্রিট হ'বলে হলে আমাৰ কি হ'ব লাগিব ডিসক্রিট হ'বলে হলে ভ্যালুটো আমাৰ কি ইন্টিগ্ৰেল ভ্যালু গোটা ভ্যালু হ'ব লাগিব আৰু কন্টিনিউয়াস হ'বলে হলে এটা ৰেঞ্জৰ ভিতৰত থাকিব হল আমাৰ মার্কস খিনি এটা গোটা ভ্যালু আছে ইন্টিগ্ৰেল ভ্যালু এটো আমি কম যে ডিসক্রিট ডাটাত আছে তিয়া let the variable x denote the marks x আমাৰ কি marks denote কৰিছে আৰু frequency আমাৰ number of student denote কৰিছে আমি জানো যে arithmetic mean উলোৱাৰ ফৰ্মুলাটো আমাৰ কি আছিল arithmetic mean উলোৱাৰ ফৰ্মুলাটো group data কাৰণে summation x divided by capital N x হল ইয়াত marks আৰু f frequency খিনি হল number of student তিয়া x আৰু f এই multiply কৰি তাৰ যেটো summation total to পাম হেতুক আমি n মানে frequency total divide কৰিম তে marks দিয়া আছে আমাৰ 20 25 30 35 40 number of student দিয়া আছে এইখিনি হ'ব আমাৰ f খিনি দিয়া আছে তাৰ পিছত আমি x into f multiply কৰিম 5 into 20 100 25 into 10 250 30 into 12 360 35 into 8 280 40 into 5 200 তি আমি ইয়াৰ টোটাল টো আমি কিমান পালোগে সামেশন এটো কি কলম fx ৰ কলম
এফএক্সৰ কলমটোত আমি কিমান পালোগে টোটাল 1190 পালোগে 1190 এটো যদি আমি ইয়াত বহাই দিও হল ডিভাইডেড বাই n ফ্ৰিকুৱেন্সি টোটালটো আমি কিমান পামগে 40 পাম 40 1190 যদি আমি 40 ৰে ডিভাইড কৰি দিও কিমান পালো 29.75 এটোৱে হ'ব আমাৰ এভাৰেজ মাৰ্কস মানে 40 টা ষ্টুডেন্টৰ আমি মাৰ্কসটো যদি আমি এটা ভ্যালু আমাক ৰিপ্ৰেজেন্ট কৰিবলৈ হয় তে এভাৰেজ ভ্যালুটো আমাৰ কিমান 29.75 মানে 40 টা ষ্টুডেন্টে আমাৰ 29.75 ৰ উচৰে পাজৰে আমাৰ মাৰ্কস পাইছে হল এটা গুটে সিৰিজটো আমাৰ এন্টায়াৰ সিৰিজটো এটা সেন্ট্ৰেল ভ্যালু আমাক গুটে সিৰিজটো ৰিপ্ৰেজেন্ট কৰিলে হল যদি আমি কন্টিনিউয়াস ডাটাৰ কাৰণে চাও কন্টিনিউয়াস ডাটাৰ কাৰণে যদি আমি এক্সাম্পল এটা ফাইন এৰিথমেটিক মিন অফ দ্য ডিস্ট্ৰিবিউশন অফ মাৰ্কস গিভেন বিলো ফেলে আমাৰ মাৰ্কস দিয়া আছে আৰু ফেলে নাম্বাৰ অফ স্টুডেন্টস দিয়া আছে মাৰ্কস খিনি 0 to 20 20 to 40 40 to 60 60 to 80 80 to 100 হল নাম্বাৰ অফ স্টুডেন্ট 0 to 20 corresponding not আমাৰ স্টুডেন্ট নাম্বাৰ অফ স্টুডেন্ট কিমানটা আছে মাৰ্কস পোৱা 5 15 30 28 হল আমি জানো যে এতিয়া আমাৰ এৰিথমেটিক মিন উলিয়াবলৈ দিছে এৰিথমেটিক মিন ফাইন্ড এৰিথমেটিক মিন উলিয়াবলৈ হলে আমি এটো জানো যে এটো গ্ৰুপ ডাটা আছে গ্ৰুপ ডাটাত থাকিবলৈ হলে আমাৰ এৰিথমেটিক মিন উলিয়াৰ ফৰ্মুলাটো কি সামেশন x divided by capital N মানে কি total frequency হল x বাৰ কি ডিনোট কৰিব এৰিথমেটিক মিন ডিনোট কৰিব তে আমি ইয়াৰ পৰা আমি চাব লাগে যে x কোনটো ফ্ৰিকুৱেন্সি কোনটো তে মাৰ্কসটো আমাৰ কি বুজাব x বুজাব ভেৰিয়েবলটো আমাৰ x ডিনোট কৰিব আৰু নাম্বাৰ অফ ষ্টুডেন্টটো আমাৰ কি ডিনোট কৰিব ফ্ৰিকুৱেন্সি ডিনোট কৰিব হল ইয়াৰ পৰা আমাৰ কলম কি আহিব x আমি কৰ পৰা পাম x আমি এই মাৰ্কস খিনি মিড ভ্যালুটোৰ পৰা পাম আমি x টো আমি কেনেকৈ উলিয়াম x উলিয়াবলৈ হলে ফাৰ্স্ট 0 to 20 divided by 2 মানে কিমান 10 20 plus 40 divided by 2 30 হল এই খিনি 10 30 50 এই খিনি আমাৰ কি হ'ব x হ'ব মিড ভ্যালু খিনি এইখিনি আমি কি ডিনোট কৰিম মিড ভ্যালু খিনি আমাৰ তেতিয়া x হ'ব এই x খিনিৰ লগত আমি কি কৰিম এই ফ্ৰিকুৱেন্সি খিনি মাল্টিপ্লাই কৰিম এই ফ্ৰিকুৱেন্সি খিনি মাল্টিপ্লাই কৰি যেটো আমি টোটাল পাম এই টোটালটো ফ্ৰিকুৱেন্সি টোটালে ডিভাইড কৰিলে আমি যেটো ইন্টিগ্ৰেল ভ্যালু যেটো ভ্যালু পাম হেতুৱে হ'ব আমাৰ এভাৰেজ হল এই এভাৰেজ ভ্যালুটো আমাক কি বুজাব যে এ কিমান 70 টা ষ্টুডেন্টৰ ফ্ৰিকুৱেন্সি টোটাল আমি কিমান পাম 70 পাম এই 70 টা ষ্টুডেন্টৰ এভাৰেজ ভ্যালুটো কিমান লাগবে 50.9 এই 50.9 x বাৰটো আমি কিমান পামগে 50.9 এই 50.9 টোৱে আমাক বুজাই দিব যে গুটে 70 টা ষ্টুডেন্টৰ মাৰ্কস আমাৰ 50.9 ৰ উচৰে পাজৰে আছে হল এনেকে আমি কন্টিনিউয়াস ডাটা আৰু ডিসক্রিট ডাটা কাৰণে এৰিথমেটিক মিন আৰু আনগ্ৰুপ ডাটাৰ কাৰণে এৰিথমেটিক মিন আমি উলিয়াব পাৰো তোমালোকক কেইটামান হোমৱৰ্ক দিম হোমৱৰ্ক কেইটা মোক কৰি দেখুৱাবা